ইউটিউব চেনেল নিহা কাবজা ব্লগ। আজি আপোনালোকৰ ওচৰত তিনিখনকৈ বলেৰো লৈ আহিছো, দুখন কমাৰ্চিয়েলত আৰু এখন প্ৰাইভেটত। তো আহক মই এখনকৈ ডিটেইলছত কৈ যাওঁ। এইখন হৈছে বলেৰো পাৱাৰ প্লাছ 2020 হয় গাড়ীখন। A02 নগাঁও ৰেজিষ্ট্ৰেশ্যন হয়। তো গাড়ীখনৰ কণ্ডিশ্যনটো দেখাই দি আছো। গাড়ীখনৰ কণ্ডিশ্যনটো বহুত ধুনীয়া হৈ আছে। আপোনালোকে টায়াৰ কণ্ডিশ্যনটো চাব পাৰে। টায়াৰ কণ্ডিশ্যনো বহুত ধুনীয়া হৈ আছে। স্পীডৰ কণ্ডিশ্যনটো বহুত ধুনীয়া হৈ আছে। মই আপোনালোকক ইণ্টেৰিয়ৰটো দেখাই দি আছো। সিটৰ কণ্ডিশ্যনো বহুত ধুনীয়া হৈ আছে। মই বেকৰ সিটবোৰ আপোনালোকক দেখাই দি আছো। কোম্পানী ফিটেড মিউজিক সিস্টেম পাই যাব। এচি হিটাৰ পাই আছে। গাড়ীখনৰ ৰানিং চাব পাৰে 67,000 সামথিং চলিছে। নেক্সট হৈছে কমাৰ্চিয়েল। এইখন হ'ল বলেৰো B6 অপচনেল হয়। 2023 হয় গাড়ীখন। A06 ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন হয়। তো গাড়ীখনৰ কণ্ডিশ্যনটো দেখাই দি আছো। গাড়ীখনৰ কণ্ডিশ্যনটো বহুত ধুনীয়া হৈ আছে। স্পেটাৰ কণ্ডিশ্যনো বহুত ধুনীয়া হৈ আছে। টায়াৰ কণ্ডিশ্যনটো বহুত ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰটো দেখাই দি আছো। সিটৰ কণ্ডিশ্যনো বহুত ধুনীয়া হৈ আছে। বেকৰ সিটবোৰো চাব পাৰে। কোম্পানী ফিটেড মিউজিক সিস্টেম, এচি হিটাৰ পাই আছে। ৰানিংটো চাব পাৰে 35,000 সামথিং চলিছে। গাড়ীখনৰ দুটা এয়াৰবেগ পাই আছে ড্ৰাইভিং সিটত আৰু কো ড্ৰাইভিং সিট। আৰু এখন কমাৰ্চিয়েলত বলেৰো। এইখনো বলেৰো B6 অপচনেল হয়। 2023 হয় গাড়ীখন। A06 ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন হয়। গাড়ীখনৰ কণ্ডিশ্যনটো চাই লওক। গাড়ীখনৰ কণ্ডিশ্যনটো ধুনীয়া হৈ আছে। স্পেটাৰ কণ্ডিশ্যনো বহুত ধুনীয়া হৈ আছে। টায়াৰ কণ্ডিশ্যনটো চাব পাৰে। টায়াৰ কণ্ডিশ্যনো বহুত ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰটো চাব পাৰে। সিটৰ কণ্ডিশ্যনো ধুনীয়া হৈ আছে। বেকৰ সিটবোৰ এবাৰ দেখাই দিওঁ। বেকৰ সিটো ধুনীয়া হৈ আছে। কোম্পানী ফিটেড মিউজিক সিস্টেম, এচি হিটাৰ পাই আছে। গাড়ীখনৰ ৰানিং চাব পাৰে 34,000 সামথিং চলিছে। দুটা এয়াৰবেগ পাই আছে ড্ৰাইভিং সিটত আৰু কো ড্ৰাইভিং সিটত। এতিয়া আপোনালোকক তিনিখন গাড়ীৰে ইঞ্জিনৰ কণ্ডিশ্যনটো দেখাই দি আছো। তিনিখন আপোনালোকে চিল ইঞ্জিন পাই যাব। ইঞ্জিনৰ কণ্ডিশ্যনটো দেখাই দি আছো। মই আপোনালোকক তিনিখন গাড়ীৰে কণ্ডিশ্যনটো দেখাই দিলো। যদি আপোনালোকে কমাৰ্চিয়েল গাড়ী বিচাৰে তো আমাৰ ইয়াত দুখনকৈ কমাৰ্চিয়েল গাড়ী আছে। আৰু আপোনালোকে যদি প্ৰাইভেট গাড়ী বিচাৰে তো প্ৰাইভেটো আছে, প্ৰাইভেটখনো ল'ব পাৰে। তো আমাৰ লগত যদি আপোনালোকে যোগাযোগ কৰিব বিচাৰিছে, গাড়ীখনৰ বিষয়ে জানিব বিচাৰিছে, তো আমাৰ স্ক্ৰীনত দিয়া নম্বৰত সোনকালে যোগাযোগ কৰক। আমাৰ ইয়াত ইজিলি ৰিফাইনেন্স হৈ যায়। আপোনালোকে ৰিফাইনেন্স কৰি গাড়ী ল'ব পাৰে। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব।